নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাবডিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। মই আজি পুনৰ উপস্থিত হৈছোঁ ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰ। আৰু এইখন ডিলাৰত নতুন ষ্টক আহিছে আগন্তুক ৰঙালী বিহু উপলক্ষে আৰু অসমীয়া নৱবৰ্ষৰ উপলক্ষে কি অফাৰ আছে গোটেই ডিটেইলছখিনি আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম। আৰু নতুন ষ্টক আহিলেহে মই এইখন ডিলাৰত আহোঁ। তো মোক এইখন ডিলাৰৰ ভাইটিয়ে মাতি আনিছে, নতুন ষ্টক আহিছে, নতুন বাইক আহিছে, স্কুটি আহিছে, গোটেই ডিটেইলছখিনি আপোনালোকক জনোৱাৰ উদ্দেশ্যেৰে মই আজি আহি পেলাই উপস্থিত হৈছোঁ আমাৰ ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত। তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইখন ডিলাৰৰ অনাৰ জয়নালৰ পৰা গোটেই ডিটেইলছখিনি আপোনালোকক দিম। বিহুৰ কি স্পেচিয়েল অফাৰ আছে আৰু প্ৰাইচ কি, গোটেই ডিটেইলছখিনি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে গম পাব। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। মোৰ লগত উপস্থিত আছে এইখন ডিলাৰৰ অনাৰ জয়নাল। তো জয়নাল, স্বাগতম জনাইছোঁ পুনৰবাৰ। আৰু বিহু আহি আছে, তো বিহু উপলক্ষে মোৰ ভিউৱাৰ্ছৰ কাৰণে কিবা স্পেচিয়েল অফাৰ ৰাখিছা নে নাই, গোটেই ডিটেইলছখিনি জনাবা। আৰু নতুন কি ষ্টক আহিছে? হয়, নতুন ষ্টকবিলাক মই দেখাম, প্লাছ আজি নতুনকৈ ডাঙৰ এটা এনাউন্সমেণ্ট আপোনাৰ ভিউৱাৰ্ছৰ কাৰণে ৰঙালী বিহুৰ উপলক্ষে। যিহেতু আগতে ফাইনেন্স কৰি পেলাই গাড়ীবিলাক মই দি আছিলোঁ 21-22 বছৰ বয়স হোৱাৰ পিছতহে, কিন্তু ডাঙৰ এনাউন্সমেণ্টটো বিহুৰ আগতে কৰি দিছোঁ মই। বৰ্তমানত 19 বছৰ 20 বছৰ হ'লেও আমাৰ ইয়াত ৰিফাইনেন্স হৈ যাব, কিন্তু লগত দেউতাক লৈ আহিব লাগিব। আৰু বিহুৰ উপলক্ষে মই যিমান নতুন কালেকশ্যন আছে অকল নতুনবিলাকে দেখাম, পুৰণা কালেকশ্যনবিলাক নেদেখাওঁ। এইবিলাক আগৰ কালেকশ্যন হয়। আগৰ কালেকশ্যনৰ ভিতৰত এটা ফ্ৰেছ KTM ডিউক 200 আছে, ফ্ৰেছ কালেকশ্যন। এইখন আপোনাৰ 21ৰ মডেল আৰু এইটোৰ প্ৰাইচ অনলি 1,36,000, 136 অনলি। তো এইখন ৰিফাইনেন্স হ'বনে? হৈ যাব। কিমান মান দিলে ওলাই যাব এইখন? 45 দিলে ওলাই যাব। 45 দিলে ওলাই যাব ন? তো আপোনালোকে দেখিবলৈ পাইছে ভিউৱাৰ্ছ, এইখন হ'ল ডিউক। তো আগৰ ভিডিঅ'টো আছিল, তো এতিয়াও আছে। যদি আপোনালোকে কোনোবাই বিহুৰ সময়ত ডিউক ল'ম বুলি ভাবিছে, তো আপোনালোকে ইয়াত আহি ভিজিট কৰিব। খুব ধুনীয়া কণ্ডিশ্যনৰ ডিউক আছে, তো আপোনালোকে আহিলে ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু অফাৰ সহকাৰে এইখন স্কুটি আছে, নতুন কালেকশ্যন। এইবিলাক আগৰ কালেকশ্যন হয়, এইটো নতুন, একেবাৰে নতুন আহিছে। আৰু এইখনৰ দাম অনলি আপোনাৰ 34,000। 34,000ত ডকুমেণ্টছ সহ এইখন স্কুটি পাই যাব। আৰু বয়সো কম আছে, 19 মডেল হয়। 19ৰ হয় ন? হয়। তো ভিউৱাৰ্ছ আপোনালোকে দেখিবলৈ পাইছে এখন মেষ্ট্ৰ'। তো বহুত ধুনীয়া কণ্ডিশ্যনত আছে আৰু কালাৰটোও ভাল লাগিছে। তো আপোনালোকে একেবাৰে নতুন ষ্টক হয়, তো এইটো 2 দিনৰ ভিতৰতে আহিছে। আৰু নতুন অহা কালেকশ্যনখিনিৰ ভিডিঅ'হে প্ৰস্তুত আজি কৰি আছোঁ। তো পুৰণাবিলাক আজি বনোৱা নাই, তো নতুন যিখিনি আহিছে সেইখিনিহে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰি আছোঁ। আৰু এইটো এই গ্লেমাৰখন আহিছে নতুন। গ্লেমাৰখন আপোনাৰ BS4ৰ হয়, 19ৰ লাষ্টৰ মডেল। আৰু প্ৰাইচ ৰাখিছোঁ 58,000। 58,000 হয়। এইটো কেছ দিব লাগিব? কেছ ফাইনেন্সো হৈ যাব। ফাইনেন্স হৈ যাব ন? 25,000 দিলে এইখন ওলাই যাব। বঢ়িয়া বঢ়িয়া। আৰু এইফালে আছে, লগতে এইখন আছে ৰেডিয়ন, ফ্ৰেছ কালেকশ্যন। মই বিহুৰ উপলক্ষে এইখন মই 55ত দিম, অনলি 55ত দিম। 2020 মডেল, 55ত হৈ যাব। এখন ৰিফাইনেন্স হ'ব? হ'ব হৈ যাব ন? হয়। তো 20-25 মান দিলে ওলাই যাব চাগে ন? ওলাই যাব, 25,000 দিলে ওলাই যাব। বঢ়িয়া। আৰু ইফালে আছে এইখন আপোনাৰ 2022ৰ Hyundai SP125, একেবাৰে নতুন, কোনো স্ক্ৰেচ নাই। বিহুৰ উপলক্ষে মই এইখন 68ত দিম। 73 আস্কিং প্ৰাইচ আছিলে, মই 5,000 টকা লেছ কৰি পেলাই মই 68ত দিম এইখন। বঢ়িয়া বঢ়িয়া। তো ভিউৱাৰ্ছ আপোনালোকে দেখিবলৈ পাইছে বহুত ধুনীয়া কণ্ডিশ্যনত আছে, একেবাৰে নতুন কণ্ডিশ্যনৰ নিচিনা হৈ আছে বাইকটো। তো আপোনালোকে কোনোবাই যদি ল'ম বুলি ভাবিছে Honda Shine, তো আপোনালোকে ইয়াত আহিব আৰু ইয়াৰ পৰা এখন লৈ যাব পাৰিব, কেছো ল'ব পাৰিব আৰু ৰিফাইনেন্সো হৈ যাব। আৰু এইফালে আছে এইখন গ্লেমাৰ, কম দামৰ ভিতৰত যদি কোনোবাই গ্লেমাৰ বিচাৰিছে, একেবাৰে ল' প্ৰাইচ 44,000। 44ত এইখন গ্লেমাৰ দিম মই। 18 মডেল। 18 মডেল ন? হয় হয়। বঢ়িয়া। তো ভিউৱাৰ্ছ কম দামত বহুতে গ্লেমাৰ বাইক বিচাৰে, তো এইখন আপোনালোকে ডিছ আছে, প্লাছ পইণ্ট। আৰু এয়া চাওক আপোনালোকে, এইটো ডিছ আছে। আৰু কম দামত যদি গ্লেমাৰ বাইক বিচাৰে আপোনালোকে আহিলে ইয়াৰ পৰা লৈ যাব। বহুত ধুনীয়া কণ্ডিশ্যনত আছে। ইঞ্জিনৰ কিবা প্ৰব্লেম আছে নেকি? একো প্ৰব্লেম নাই, একো প্ৰব্লেম নাই ন? খালি তেল ভৰাব, চলাব গাড়ী। বঢ়িয়া বঢ়িয়া। তাৰপিছত এইবিলাক চাওক, নতুন কালেকশ্যন স্প্লেণ্ডাৰ প্লাছ, মানে ছুপাৰ স্প্লেণ্ডাৰ বা আপোনাৰ BS4 BS6 এইবিলাক স্প্লেণ্ডাৰ পাই যাব, কিন্তু এইটো হৈছে ছুপাৰ অনলি স্প্লেণ্ডাৰ প্লাছ। এইখন মাইলেজটো জানে, এইটো আপুনি 85-90 দিব মাইলেজ। 85-90 মাত্ৰ 11,000 ৰানিং হৈছে। 11,000 চলিছে মাত্ৰ ন? ইয়াৰ প্ৰাইচটো কিমান ৰাখিছা? এখনৰ প্ৰাইচ ৰাখিছোঁ 63,000। 63,000 হয়। এইটো ৰিফাইনেন্স হ'ব? ৰিফাইনেন্স হৈ যাব, একেবাৰে নতুন। হিৰো স্প্লেণ্ডাৰ প্লাছ। তো আপোনালোকে আহিলে এইখন ল'ব পাৰিব, একেবাৰে মাইলেজ দিয়া বাইক। 1 লিটাৰ তেল ভৰাব আৰু 15 দিন চলাব। আৰু এইফালে আছে এইটো চাওক আপুনি, ৰেডিয়ন আপোনাৰ
কি কম মই এটো 52 দিম 52 52 অনলি 52 দিম এটা কিমান চনৰ 2020 মডেল 2020 মডেলৰ আৰু ৰেডি ৰানিং কম মাত্ৰ 23000 ৰানিং হৈছে এখন ৰিফাইনেন্স হ'ব হৈ যাব ন হয় বঢ়িয়া আৰু এইফালে আছে এটো বিহুৰ চান্সত মই এইখন দিম 72000 2023 মডেল হয় এইখন 2023 মডেল 73000 অনলি আৰু এইখনৰ ভ্যালু বহুত লয় ফাইনান্সত মাত্ৰ 25000 দিলে এইখন বাইক ওলাই যাব একেবাৰে নাম্বাৰ প্লেট সহ দেখাই দিয়ক 100% এইখন 25000 দিলে ওলাই যাব 2023 মডেল হয় আৰু একেবাৰে নতুন হৈ আছে আপোনালোকে বিয়ৰ্স মই ওচৰৰ পৰাই আপোনালোকক দেখাই দিছো সব গোটেই টিপ টপ কন্ডিশনত আছে তো আপোনালোকে আহিলে এইখন ইয়াৰ পৰা লৈ যাব পাৰিব পালসাৰ 150 2022 মডেল আৰু 2022 মডেল পালসাৰ 150 পাই যাব 78000 হয় এখন ৰিফাইনেন্স হ'ব ৰিফাইনেন্স হৈ যাব ন 25000 30000 ডাউন পেমেন্ট দি পেলাই এখন ল'ব পাৰিব বঢ়িয়া তো কোনোবাই যদি পালসাৰ ল'ম বুলি ভাবিছে তো আপোনালোকে আহিব ইয়াৰ পৰা পালসাৰ আপোনালোকে লৈ যাব পাৰিব আৰু এইফালেও আছে পালসাৰ 150 2020 মডেল হয় আৰু এখনৰ কন্ডিশন বহুতে ভাল আৰু এখন মই দি দিম অনলি 72000 ন হয় তো এখন যদি ফাইনান্সত ল'ব বিচাৰে কিমান মান দিব লাগিব 25000 পৰা 30000 ওলাই যাব 25000 মানত ওলাই যাব হয় বঢ়িয়া আৰু এইফালে আছে আপাচি RTR 160 2023 মডেল হয় আৰু এখনৰ দাম ৰাখিছো 84000 ন হয় এখনো তো ৰিফাইনেন্স হৈ যাব আছে হয় হৈ যাব মাত্ৰ 23000 মান ৰানিং হৈছে বৰ্তমান নতুন কালেকচন যিমান উঠাই আছো সব 20 25 30 ইমানে ৰানিং ইয়াৰ বেছি ৰানিং হোৱা নাই ম্যাক্সিমাম তো আপোনাৰ 10 15000 ৰানিংৰ আছে এটো পুনা কালেকচন হয় কম দামত কোনোবা বিচাৰিলে 40 মানত পাই যাব প্লেটিনা তাৰ পিছত এটো হৈছে Honda SP 125 Honda SP 125 ৰিজাল্ট বহুত ভাল এইকাৰণে বৰ্তমান আমাৰ ইয়াত কালেকচন বহুত আছে 4-5 পিস ৰাখুৱে আৰু কম বয়সৰ গাড়ী এটো 2023 ৰ হয় 2023 ৰ SP 125 পাই যাব আপোনালোক আমাৰ ইয়াত অনলি 74000 আৰু এইফালে আছে NS 200 BS4 নতুন কালেকচন বিলাক ম্যাক্সিমাম BS6 ৰ হয় এখন হৈছে আপোনাৰ BS4 বহুতে কিন্তু BS4 বিচাৰে এটো হৈছে 200 cc ৰ NS আৰু এখনৰ দামও মই কম ৰাখিছো এখন পাই যাব অনলি 68000 ত পাই যাব এখন 68000 ত এখন পাই যাব ন ৰিফাইনেন্স হ'ব এটো হৈ যাব ন 30 বা 25 মান দিলে ওলাই যাব 30 দিলে ওলাই যাব বঢ়িয়া আৰু এইফালে BS6 ৰ NS 200 BS6 ৰ NS 200 আৰু 2022 মডেল হয় এখন কিমান ৰাখিছা প্ৰাইস ৰাখিছো 1,08,000 হয় তো হোয়াইট কালাৰৰ NS 200 তো বহুত ধুনিয়া কন্ডিশনত আছে বয়সও বহুত কম তো আপোনালোকে আহিলে ইয়াৰ পৰা লৈ যাব পাৰে ইফালে এটো NS 125 হয় এখন 125 আৰু এটো হৈছে আপোনাৰ 2022 ৰ মডেল এখনৰ দাম কিমান ৰাখিছা এখনৰ প্ৰাইস ৰাখিছো 78000 ন বঢ়িয়া আৰু ইফালে এটো হৈছে আপোনাৰ 250 cc ৰ FZ নতুন যোনখন ওলাইছে 2022-23 মডেল এখনৰ প্ৰাইস কিমান ৰাখিছা এখনৰ প্ৰাইস ৰাখিছো 1,12,000 1,50 cc ৰ এখন হয় সেম আপোনাৰ MT15 ৰ লুকস এটো তো ভিউয়ার্স আপোনালোকে দেখিবলৈ পাইছে FZ ব্ল্যাক কালাৰৰ তো বহুত ধুনিয়া লাগিছে চাই পেলাই তো আপোনালোকে আহিলে ইয়াৰ পৰা এখনো লৈ যাব পাৰিব তো মই এবাৰ আপোনালোকক ধুনিয়াকৈ দেখাই দিছো আপোনালোকে চাওক কত ক্ৰেশ নাই খুব ধুনিয়া হৈ আছে একদম নতুনৰ নিচিনা হৈ আছে তো আপোনালোকে আহিলে এখনৰ পৰা লৈ যাব পাৰিব আৰু এতিয়া মই ভিতৰলৈ সোমাই গৈ আছো ভিতৰত আৰু আছে বাইক ভিতৰত সব নতুন কালেকচন সব কিমান আছে এটো R15 আপোনাৰ ভাৰ্জন 4 টপ মডেল 2 ভাৰ্জন 4 ইয়াৰ প্ৰাইস ৰাখিছো আপোনাৰ 1,44,000 হয় হয় এটো অকল বিহুৰ কাৰণে বেলেগ চেনেলত 152 এটো আস্কিং প্ৰাইস আছিল পুৰা ডিসকাউন্ট কৰি দিছো 10 কিমান 8000 টকা ডিসকাউন্ট হৈ আছে আৰু ইয়াতে মই আৰু এটা কথা তোমাক খুদিব বিচাৰো বহুতে কমেন্ট কৰে যে তোমালোকৰ ডিলাৰত বাইকৰ দাম বেছি বাট বাইকৰ দাম বেছি হোৱাৰ কাৰণ কি বাইকৰ দাম বেছি বাইকৰ নাম্বাৰ প্লেট কহ আপোনাৰ এম পৰিবহনত সার্চ কৰি পেলাই চাব পাৰে বয়সটো কিমান কম বয়সৰ গাড়ী আমি দি আছো এই ভাৰ্জন 4 R15 মাত্ৰ 9000 ৰানিং অলপ আগত বিক্ৰী কৰি লৈ সুপত ৰাখি দিছো ব্লু কালাৰ 630 ৰানিং তে গাড়ীৰ কন্ডিশনটো চাব লাগিব কন্ডিশনৰ ওপৰত মেটাৰ কৰে এতিয়া আপুনি হয়তো কম দামত পাই যাব 10000 5000 15000 কমত বেলেগত পাই যাব গাড়ীৰ ৰানিংটো হৈ যাব আপোনাৰ এই 50000 60000 70000 ৰানিং হ'ব আমাৰ ইয়াত ফ্ৰেশ কালেকচন তো ফ্ৰেশ এই নাম্বাৰ প্লেটখন চাওক গাড়ীখন নতুন লৈছে কাস্টমাৰ নতুন লোৱাৰ পিছত নাম্বাৰ প্লেট লগোৱাৰ আগত আমাৰ তাত বিক্ৰী কৰি দিছে নাম্বাৰ প্লেটটো আমি লগাই লৈছো
তেনেকুৱা মানে তুমি কালেকশনৰ ওপৰত ভিত্তি কৰি আমি প্ৰাইসটো ৰাখো এতিয়া কাস্টমাৰ ফুল স্যাটিসফাই হ'ব এখন গাড়ী নিপলে একো কৰিব না মেকানিক্যাল ইস্যু একোৱে নাহে সাৰ্ভিসিং কৰিব নালাগে একো কৰিব নালাগে নতুন ডিলাৰৰ পৰা গাড়ী এখন যেনেকৈ উলাই লৈ যায় আমাৰ পৰা লৈ যোৱাৰ পিছত সেম একে এনেকা অকল কিস্তি মাৰি চলাই থাকিলে হ'ল বঢ়িয়া বঢ়িয়া প্ৰাইসত কম পাই আছে কন্ডিশন ভাল পাই আছে কম চলা গাড়ী এখন আমাৰ ইয়াৰ পৰা যেতিয়া লৈ যাব তে প্ৰাইসটো ইমান এটা মেটাৰ নকৰে আৰু ট্ৰাই কৰো আমি বিশেষকৈ বহুত কম দামত দিব কাৰণে আৰু আমাৰ ইয়াৰ পৰা গাড়ী ললে ডকুমেন্টছৰ কেতিয়াও আপোনাৰ ইস্যু নহয় 100% লগে লগে ডকুমেন্টছ লৈ যাব পাৰিব বঢ়িয়া আৰু ইফালে আছে NS 125 আৰু NS 125 মই এইবিলাক গাড়ী মই পালসাৰ 150 গ্ল্যামাৰৰ দামত মই গাড়ী বিক্ৰী কৰো ৰেকৰ্ড আছে দাম কেনেকা বেছি হৈছে এটো আপোনাৰ 2021 ৰ লাষ্টৰ গাড়ী হয় মই দিম আপোনাৰ ভিউয়াৰছক অনলি 74000 ত 74000 ত 21 22 মডেলৰ গাড়ী তো ভিউয়ার্স আপোনালোকে দেখিবলৈ পাইছে খুব ধুনিয়া কালাৰ তো টিপ টপ কন্ডিশনত আছে কতো তেনেকা মেজৰ ক্ৰেশ মই দেখিবলৈ পোৱা নাই তো আপোনালোকে এখন ডিলাৰত ভিজিট কৰিলে আপোনালোকে ইয়াত NS বাইক বহুত ভাল ভাল কন্ডিশনৰ বাইক আপোনালোকে পাই যাব তো NS ৰ কালেকশন বহুত ৰাখে আমাৰ ডেগাজলি সেকেন্ড হ্যান্ড বাইক ডিলাৰে তো আপোনালোকে যে দেখিবলৈ পাইছে এয়া সব NS বাইকস তো বিভিন্ন এখন আপোনাৰ 2022 ৰ আৰু ইয়াৰ প্ৰাইস মই ৰাখিছো অনলি 84000 84000 ত হৈ যাব 84000 ন হয় আৰু এইফালে এটো NS 200 এটো আপোনাৰ 19 ৰ BS ৰ NS হয় আৰু এইখন আমাৰ পৰা পাই যাব 62000 ত 60 হয় 2000 মই বিহুৰ কাৰণে আৰু 2-3000 টকা মই ডিসকাউন্ট কৰি দিম এখন বাইকত বঢ়িয়া আৰু এইফালে আছে এটো NS 125 2022 ৰ লাষ্ট মানে 23 ৰ মডেল হয় এটো 22 ৰ ডিসেম্বৰ ৰেজিস্ট্রেশন এখন কিমান ৰাখিছা একেবাৰে কম দামত দিম মই 2023 ৰ NS 125 মই আপোনাৰ ভিউয়াৰছত অনলি 78000 ত দিম 78000 ন হয় আৰু এইফালে এটো NS 160 খন আপোনাৰ 2022 ৰ মডেল আৰু এইখনৰ প্ৰাইস আহি যাব 87000 বঢ়িয়া তো এখন হৈছে ৰেড কালাৰৰ তো ৰেড ব্লু হোৱাইট ব্ল্যাক আপোনালোকৰ কি কালাৰৰ NS লাগে তো গোটেই কালাৰস আপোনালোকে পাই যাব তো কালাৰৰ চিন্তা কৰিব নালাগে আপোনালোকে ইয়াত আহিলে আপোনালোকৰ মন পছন্দৰ যিকোনো বাইক এখন আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব আৰু এইখন NS টো মই আপোনাৰ ভিউয়াৰছক অকল 55000 ত দিম 55 ত দিম এখন কিমান চনৰ 19-20 মডেল 19-20 মডেল ন ইমান কম দাম যে এখন কিবা ইস্যু আছে নেকি একো ইস্যু নাই 100% গ্যাৰান্টি আছে আহি পেলাই চলাই যাব যিবিলাক আমাৰ ইয়াত জেনুইন প্ৰাইস বিলাক যেনেকা ম্যাক্সিমাম আমি কাস্টমাৰক দেখাই দিও যোনটো আমি কম দামত লব পাৰো কাস্টমাৰক আমি কম দামত দিম বঢ়িয়া আৰু এফালে এটো NS 160 এটো 20 ৰ লাষ্টৰ এখন ABS মডেল হয় এখন ABS আছে আৰু প্ৰাইসটো হৈ যাব 83 হৈ যাব 83000 ন বঢ়িয়া আৰু এফালে এটো এই মাত্ৰ আহিছে আপুনি থাকা অৱস্থাতে আহিছে এটো ৰেস এডিশন হয় এন্ট্ৰপ খুব ধুনিয়া হৈ আছে 23 ৰ লাষ্টৰ লাগে 23 ৰ লাষ্টৰ ন এখন কিমান ৰাখিছা প্ৰাইস এখনৰ প্ৰাইস ৰাখিছো আপোনাৰ 74000 আৰু এফালে এটা আছে ডেষ্টিনি 125 যদি কোনোবা কম দামত বিচাৰিছে আমাৰ ইয়াত পাই যাব ডেষ্টিনি only 46000 হৈ যাব 21 মডেল বঢ়িয়া হৈ যাব ভিউয়াৰছে 22-23000 দিলে এখন মোবাইল ল'ব পাৰিব বঢ়িয়া আৰু এফালে হৈছে জেডাৰ খন আপোনাৰ 18 মডেল আৰু কম দামত বহুতে বিচাৰে এখন আমি দুটা কালেকশন ৰাখো এনেকা কম দামত এখন পাই যাব 34000 ত পাই যাব 34000 অনলি এইটো হৈছে আপোনাৰ ৰেস এডিশনত XP নতুন কালেকশন হয় এই মাত্ৰ আহিছে এখন কিমান চনৰ কলা এখন আপোনাৰ 23 মডেল ন আৰু ইয়াৰ প্ৰাইসটো কিমান ৰাখিছা 23 মডেল কম প্ৰাইসটো মই কমে ৰাখিছো 76000 ত হৈ যাব 76000 কিমান মান ডাউন পেমেন্ট দিলে ওলাই যাব 25 দিলে ওলাই যাব ন আৰু এইফালে আছে পালসাৰ 20 মডেল হয় 21 মডেল আৰু এখনৰ প্ৰাইস আহি যাব আপোনাৰ 68000 ত হৈ যাব 68000 এটো কিমান চনৰ বুলি এটো কিমান চনৰ বুলি কলা 20 21 ডাবল ABS মডেল কম দামত দিম 68000 ত দিম ইউৰ উপলক্ষে বঢ়িয়া আৰু এফালে আছে হোৱাইট কালাৰৰ 2023 ৰ যদি কোনো একদম ফ্ৰেশ কালেকশন বিচাৰিছে 2023 ৰ লাষ্ট গাড়ী বিচাৰিছে এখন আপোনাৰ মাত্ৰ 13000 লাগি আছে ফ্ৰেশ কালেকশন 40000 মান ডাউন পেমেন্ট দিলে এখন গাড়ী ল'ব পাৰিব প্ৰাইসটো কিমান ৰাখিছা
1,09,000 ন বঢ়িয়া ডকুমেন্টস কহা ইন্স্যুরেন্স পলিউশন ট্রান্সফার ইনক্লুডিং আৰু এফালে আছে 2020 মডেল কম দামত বিচাৰিছে এইটো কেছতে ল'ব পাৰিব বহুত কম ৰাখিছো মই প্ৰাইচটো অনলি 86,000 ৰাখিছো 86,000 ন বঢ়িয়া আগে পিছে টায়ার সায়া নতুন লোগো আছে গাড়ি কোনো ধরনের ইস্যু নাই ডাইরেক্ট ক্যাশ করব ভিউয়ার্স গাড়ি যিমানখিনি নতুন কালেকশন আছে এইটাকে দেখাইছো আগফালে বহুত তিনটা চাৰিটা লাইন এৰি দিছো আপোনালোকে যদি ইয়াৰ ভিতৰত যোনটো আপোনাৰ চইচ হয় সেই হিচাপে মেছেজ কৰিলে মোক হৈ যাব বা কল কৰিব মোৰ নম্বৰত হোৱাটছএপত মেছেজ দিলে মই ফটো শ্বেয়াৰ কৰি দিম আৰু যদি আপডেট লাগে আছে আমাৰ ডিলাৰত পুনা কালেকশন নতুন কালেকশন ডেইলি আহি থাকে তো আপোনালোকে কল কৰিব আৰু ভিডিঅ' চাই ভাল লাগিলে দাদাৰ চেনেলত লাইক কৰিব শেয়াৰ কৰিব ভিউয়াৰ্সক মই এটা কথা ক'বলৈ বিচাৰিছো আপোনালোকে বেলেগৰ কথাৰ ওপৰত ভিত্তি কৰি পেলাই হেৰি নকৰিব জাজ নকৰিব আমাৰ ইয়াত কি গাড়ী দি আছো আৰু কণ্ডিশ্যন কেনেকুৱা দি আছো ডকুমেণ্টছ পাতিৰ কথা থাকে গাড়ী বয়সৰ কথা থাকে তো সেইবিলাকৰ ওপৰত ভিত্তি কৰিহে প্ৰাইচটো থাকে তো বেলেগ কিছুমান চেনেলো থাকে ফেক ভিডিঅ' বনায় কল কৰি পেলাই আপোনালোকে নাপাব আমাৰ ইয়াত যি আছে চব ধুনীয়া আছে প্ৰাইচটো ধুনীয়া কাস্টমাৰে চাই অহাৰ পিছত আমি দামটো বঢ়াই নিদিওঁ কেতিয়াও যোনটো প্ৰাইচ আপোনাৰ চেনেলত পোৱা হয় তাৰ পৰা 1,000 যিমান পাৰোঁ কমাই দিওঁ তো ফেচিলিটি ভাল ডকুমেণ্টছৰ কোনো ইছ্যু থাকিলেও আমি সলভ কৰি দিওঁ কাষ্টমাৰক আৰু গাড়ীৰ ডকুমেণ্টছটো আমাৰ আছে 100% যিকোনো সময়ত আপোনালোকে কল কৰি আমাৰ পৰা ডকুমেণ্টছ চব ক্লিয়াৰ হৈ যাব বঢ়িয়া বন্ধুসকল আপোনালোকক ইতিমধ্যে এখন ডিলাৰৰ অনাৰ জয়নালে গোটেই ডিটেইলছখিনি আপোনালোকক জনাইছে আৰু যিখিনি নতুন কালেকশ্যন আহিছে সেইখিনিৰে ভিডিঅ' প্ৰস্তুত কৰা হৈছে তো পুৰণা বাইকছ বা স্কুটি আছে সেইখিনি দেখুওৱা হোৱা নাই যিখিনি নতুন আহিছে লেটেষ্ট সেইখিনিহে আপোনালোকক দেখুওৱা হৈছে আৰু মোৰ ভিডিঅ' চাই আপোনালোকে যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব আৰু পুনৰ আপোনালোকক লগ পাম আন এটা ভিডিঅ'ৰ যোগেদি